নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ যোগেদি পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম আৰ্থিক উন্নতিৰ বাবে তুলসী গছত কি বস্তু অৰ্পিত কৰিব। বন্ধু বান্ধৱীসকল, ঔষধি গুণেৰে ভৰপূৰ তুলসী গছৰ বিশেষ মহত্ব আছে। হিন্দু ধৰ্মত তুলসী গছ পূজনীয় মনা হয় তুলসী গছ দেৱী মা লক্ষ্মীৰ বাস কৰে। সেইবাবে বাস্তু আৰু জ্যোতিষীয়ে ধন সম্পত্তি কমি থকা দূৰ কৰিবলৈ তুলসী উপায় দিয়ে। আজি মই আপোনালোকক আৰ্থিক উন্নতিৰ বাবে তুলসী সম্বন্ধিত কিছু উপায় কথা ক'বলৈ ওলাইছোঁ। তেন্তে জানো আহক, আৰ্থিক উন্নতিৰ বাবে তুলসী গছত কি বস্তু অৰ্পিত কৰিব। বন্ধুসকল, 1 নম্বৰতে হ'ল কুঁহিয়াৰ ৰস। তুলসী গছত কুঁহিয়াৰ ৰস অৰ্পিত কৰিলে ধন সম্পত্তি বৃদ্ধিৰ যোগ বনে। এটা লোটাত জল ভৰাই তাত কুঁহিয়াৰ ৰস মিলাই নিজৰ নাম আৰু নিজৰ গোত্ৰৰ নাম কৈ তুলসী গছত জল অৰ্পিত কৰিব। এনে কৰিলে দেৱী মা লক্ষ্মী প্ৰসন্ন হয় আৰু ধনেৰে বৃদ্ধিৰ যোগ বনে। বন্ধুসকল, 2 নম্বৰতে হ'ল প্ৰদীপ জ্বলোৱা। বাস্তু অনুসাৰে নিয়মিত ৰূপত সদায় গধূলি তুলসী গছত প্ৰদীপ জ্বলালে দেৱী মা লক্ষ্মী কৃপাপ্ৰাপ্ত হয়। বন্ধু বান্ধৱীসকল, 3 নম্বৰতে হ'ল ধন থোৱা ঠাইত ৰখাওক তুলসী। বাস্তুৰ মতে ৰঙা ৰঙৰ কাপোৰত তুলসীৰ কিছু পাত থোপ কৰি ধন থোৱা ঠাইত ৰখালে ধন সম্বন্ধিত সমস্যাৰ পৰা সমাধান পাব পাৰে। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।